এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে আছে কুশলে আছে কিনকিনীয়া বৰষুণ যাক যেনিবা অকণমান হাম কাটিছে আৰু হাতত পাত লৈ আজি এটা নতুন ড্ৰেছেৰে নামঘৰৰ অভিমুখে বুলি আহি গ'লোহি মানে ফাইনেলি আমাৰ নামঘৰতে এয়া ভণ্টিহঁতে একদম পূৰা চাহ দিয়াত ব্যস্ত হৈ আছে আৰু এইফালে চাহ বনাইছে আৰু চাহ দিয়াসকলে চাহ বনাইছে ৰ'ব এইকেইটা আকৌ কথাটো ক'বলৈ আছে নহয় মানে নামঘৰলৈ কিয় আহিছোঁ গম পায়নে আমাৰ নামঘৰত আজি আয়োজন কৰা হৈছে বছৰেকীয়া বাৰ্ষিক বৰসবাহ আৰু এইফালে আহি আৰু ৰৈ নাথাকি হাতে কামে লাগি গ'লোঁ মানে এইফালে আহি একেবাৰে ডাইৰেক্ট মগু বুট ধোৱা কাৰ্যতে লাগি গ'লোহি আৰু ইয়াৰ বৌহঁতে ধুই আছিলে আৰু ময়ো লগতে লাগিছোঁহি আৰু এইফালে ধুইছে চকু চাউল আৰু এইফালে আৰম্ভ হৈ গ'ল আকৌ ৰাইজৰ সমজুৱাৰ আশীৰ্বাদ আৰু এইফালে সকলোৱে লগ লাগি আছে তামোল কটাত ব্যস্ত আৰু এইফালে আহিছে আলহী অতিথি শুশ্ৰূষা কৰাসকলে কৰি আছে আৰু শেষত যেনিবা এইফালে আকৌ আয়োজন কৰিছে নাম প্ৰসংগৰ পাছতেই হৈ গ'ল প্ৰসাদ বিতৰণ আৰু লগতে জলপান খোৱাৰ পৰ্ব এইফালে সকলোৱে জলপান খাই আছে একেলগে এনেদৰে জলপান খাই আছে আৰু ইফালে আলহী অতিথিও আহিয়ে আছে যিহেতু এদিনীয়া কাৰ্যসূচী কৰা হৈছে সেয়েহে জলপান খোৱা পৰ্বটো অকণমান সোনকালৰ পৰাই আৰম্ভ হৈ গ'ল আৰু নামঘৰৰ দুয়োকাষে জলপান খাবলৈ দিছে আৰু জলপান খাই আছে আৰু তাৰ মাজতে আকৌ আৰম্ভ হ'ল সম্বৰ্ধনা অনুষ্ঠান মানে নতুনকৈ চাকৰিত জইন কৰাসকল আৰু সুখ্যাতিৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলক আৰু লগতে মেট্ৰিক পাছ কৰাসকলকো সম্বৰ্ধনা জনোৱা হৈছে বৰসবাহৰ দিনা আমাৰ প্ৰত্যেক বছৰে এইটো কাৰ্য কৰে সকলো ছাত্ৰ ছাত্ৰীকে উৎসাহ উদ্দীপনাৰে ভৰাই তোলে এইটো এটা সিহঁতৰ শুভেচ্ছা জ্ঞাপন কৰিছে আমাৰ নামঘৰলৈ নিমন্ত্ৰণ কৰি অনা অতিথিসকলৰ দ্বাৰাই তেওঁলোকক উপহাৰটি প্ৰদান কৰা হৈছে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আমাৰ নামঘৰত উপস্থিত আছিল হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আৰু মেট্ৰিক পাছ কৰা আৰু তাৰ মাজে মাজে আকৌ এইফালে জলপান খোৱা পৰ্ব চলিয়ে আছে সকলোৱে নিজৰ ভাগে ভাগে কামখিনি কৰি আছে এনেকৈ সঁচাকৈ নামঘৰত হওক যিকোনো সামাজিক অনুষ্ঠানত কাম কৰি ভাল লাগে নহয় জানো আৰু মাজতে সম্বৰ্ধনা অনুষ্ঠানো হৈ আছে যিহেতু এদিনীয়া কাৰ্যসূচী কামবোৰ দৌৰাদৌৰিকৈ কৰিবলগীয়া হৈছে কিয়নো সময় নিচেই তাকৰ সেয়েহে এতিয়া আৰু শেষত সম্বৰ্ধনা অনুষ্ঠান সমাপ্ত হৈছে আৰু এতিয়া আকৌ ভকতসকল বহিছে সবাহ আগতে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় দুদিনীয়া কাৰ্যসূচীত যিমানখিনি কৰ্ম কৰা হয় সকলোখিনি নীতি নিয়ম ধৰি ৰাখিবলৈ চেষ্টা কৰিছে যদিও এদিনীয়া তাৰ মাজতেই কৰিবলৈ চেষ্টা কৰিছে আৰু এতিয়া আৰম্ভ কৰিছে জলপান খাই মেলি দিহানামৰ কাৰ্যসূচী এতিয়া ৰাইজসকল দিহানাম গাবৰ বাবে এইকেইটা বহিছে প্ৰথম দিহানাম গাবৰ বাবে আৰম্ভণি উৰুলি ধ্বনিৰ দবা শংখ মাতেৰে আৰম্ভ কৰা হৈছে আলহীসকলক আগতেই খুৱাই বোৱাই আৰু আজৰি হৈ মেলি যেনিবা আকৌ এতিয়া মানে যিহেতু আলহী কমিছে আৰু এতিয়া পৰিছে আমি আমাৰ খোৱাৰ পৰ্ব মানে আমি খাবলৈ বহিছোঁ আৰু জলপান গাখীৰবোৰে খাইছে আৰু আলু পিটিকা খোৱা হৈছে খোৱা পৰ্বৰ মাজতে এইফালে ছাইডত খাই থকা হৈছে আৰু মাজতে যিহেতু সময় তাকৰ বুলি কৈছোঁৱেই সকলো কাম চলাই থকা হৈছে আৰু এইফালে আমাৰ নিমন্ত্ৰিত অতিথিসকলে গাইছে নেগেৰা নাম এইফালে চলি আছে নেগেৰা নামৰ আপোনালোকৰ বৰসবাহত
কেনেকৈ এনেকুৱা নিয়ম কৰেনে কমেণ্ট কৰি জনাবচোন। আমাৰ সবাহৰ নেগেৰা নামৰ আয়োজন হৈছে আৰু এইফালে আয়তীসকল বহি নেগেৰা নাম উপভোগ কৰিছে। নেগেৰা নাম লাহে লাহে সামৰণি পৰিছে আৰু এতিয়া আমাৰ গাঁৱৰ দাদা, খুৰা, দাদা আৰু ভাইটি সকলোৱে লগ হৈ এতিয়া আকৌ আমাৰ গাঁৱৰ গায়ন গাইছে, গায়ন মাৰিছে আৰু এয়া আমাৰ গাঁৱৰ আকৌ গায়নৰ মাজতে আৰু এটা পৰ্ব আৰম্ভ হৈ গ'ল। সেইটো হ'ল যিহেতু বতৰটো যদিও মানে ডাৱৰীয়া নিচিনা কৰিছে, কিন্তু বিৰাটেই গৰম। সেয়েহে এতিয়া আকৌ জলযোগৰ ব্যৱস্থা মানে টেঙা চৰ্বতৰ আয়োজন কৰা হৈছিল। এইফালে গায়ন গাই আছে আৰু আমি এইফালে সকলো ঠাই থকা সকলক লগতে আৰু নেগেৰা নাম গোৱা ভকতসকলক সকলোকে আকৌ চৰ্বতৰ ব্যৱস্থা কৰিছোঁ। অকল ভকতসকলক নহয়, সকলোকে ইয়াত চৰ্বতৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু সকলোকে আমি চৰ্বত খাবলৈ দিয়া কাম কৰি আছোঁ। সেয়া মানে সকলোকে চৰ্বতৰ যোগান ধৰা হৈছে। যিহেতু গৰম, টেঙা চৰ্বত খালে অকণমান ভাল লাগিব গৰমত। আৰু আহি ইয়াৰ পাই গ'লহি আলহী প্ৰসাদ বিতৰণ। আলহী প্ৰসাদ বিতৰণ কৰি মেলি হৈ গ'ল আৰু মানে এতিয়া এয়া হ'ল আলহী বিদায়। মানে আলহীসকলক প্ৰসাদ বিতৰণ কৰি মেলি এতিয়া এয়া বিদায় হৈ গ'ল। আলহীসকলক বিদায় দি আমাৰ গাঁৱৰ সকলক প্ৰসাদ বিতৰণ কৰা হ'ব। আলহীসকল গ'লগৈ আৰু এয়া এতিয়া আৰম্ভ হৈ গ'ল আমাৰ গাঁৱৰ সকলক প্ৰসাদ বিতৰণ অনুষ্ঠান। এয়া প্ৰত্যেকৰে নাম মাতি দিয়া হৈছে আৰু সকলোকে এয়া প্ৰসাদ এনেদৰে ভাগ বিতৰণ কৰি দিয়া হৈছে। আমাৰ নামঘৰত এনেদৰে নিয়ম কৰি শেষত আয়তীসকলে এনেদৰে সেৱা ধৰি আৰু নামঘৰৰ পৰা বিদায়হে মাগি লয় আৰু দেই। পৰম্পৰাসমূহ অকণমান আপোনালোকক দেখাবলৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট এটা কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মই সংগীতাই তেন্তে ইমানতে সামৰিলোঁ, বাই।